गाइस, वेलकम टू माय स्टीवा ब्लॉग। उसका पास में तो वाइफ है, लड़का है। निगेटिंग होता है हिचु हमार हिबदলৰ লগত আমাৰ বন্ধু বান্ধৱীসকলৰ লগত জল ঢালিবলৈ জল ঢালি আৰু বৰ্তমান এফালে ওলাই আহিছোঁ। বাকীখিনি আপোনালোকক ভিডিঅ' দেখাই আছোঁ। ইয়াত কেনেকা কি হ'ল পানী ঢালি আৰু ইয়াৰ মানে বহুত ধুনীয়া পৰিৱৰ্তন আছে। গোটেইখিনি আপোনালোকক দেখাম। ঠিক আছে, আপোনালোকে শেষলৈকে চাই থাকক। এয়া বন্ধুসকল, এতিয়া বৰ্তমান মই মন্দিৰৰ কাষত আছোঁ আৰু এই পিছফালে চক, মোৰ পিছফালে চক, ইমান মানুহ ভিৰ হৈ আছে। আপুনি দেখিব পাৰে আপোনালোকে এইফালে চক, ইমান মানুহ ভিৰ হৈ আছে। এইবিলাক যিমান মানুহ আছে চব শিৱ ভক্ত হয় আৰু চব ভগৱানৰ আশীৰ্বাদ ল'বলৈ আহিছে। ইয়াত ৰাতিপুৱাৰ পৰা একদম লাইন লাগিছে। ৰাতিপুৱাৰ পৰা বুলি ক'ব নোৱাৰি, মানে একদম ৰাতিৰ পৰাই ক'ব পাৰি, কাৰণ এহেঁতি কিমান দূৰৰ দূৰৰ পৰা আহি ইয়াত লাইন লাগিছে মানে কোনো হিচাপ নাই মানে। আৰু ইয়াত মানুহৰ মানে এনেকুৱা ভিৰ যে কি ক'ম, আপোনালোকে দেখিব পাইছে নিজে যে কিমান দূৰৰ মানে কিমান দূৰলৈকে লাইনটো আছে। পুৰা দীঘলীয়া লাইন লাগিছে বন্ধুসকল। আৰু আপোনালোকক মই এটা অনুৰোধ জনাইছোঁ, আপোনালোকে এই ভিডিঅ'টো যদি চাইছে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে এবাৰ এই জেগাত আহিব। এই জেগাটো হৈছে আপোনাৰ দেৰগাঁও ডিষ্ট্ৰিক্ট পৰে নেকি, মই ইমান এটা নাজানো বাৰু। তো এই জেগাডোখৰত য'ত নামি আহিছোঁ এইটো হয় নেগেৰিটিং। মানে ইয়াত মানে ইমানেই ভাল লাগে, ইয়াত আহিলে মানে কোনো মানে ক'ব নোৱাৰোঁ, মানে এনেকুৱা সুন্দৰ লাগে এইডোখৰত। আৰু এতিয়া বৰ্তমান বৰষুণত মানুহ পূৰা তিতিয়ে ক'বলৈ গ'লে লাইন ধৰিছে ভোলেনাথৰ ওচৰত। আৰু চবে এটা এটা ঘটি ধৰি থৈছে ভগৱানৰ ওচৰত পানী লৈ, আৰু তাত পানী ঢালিব আৰু আশীৰ্বাদ ল'ব। তো এইবিলাক মানুহ ইমান দূৰৰ দূৰৰ পৰা আহি ভগৱানৰ ওচৰত আহিছে, কিবা এটা ফল পাম বুলি আহিছে। ঠিক আছে, আপোনালোকে নিশ্চয় বুজি পাইছে, দেখিছে কিমান দূৰৰ দূৰৰ পৰা মানুহ আহি লাইন লাগি আছে। আৰু এইবিলাক মানুহ ক'ব নোৱাৰে কিমান দূৰৰ পৰা আহিছে। আৰু দেখিছেই মানুহৰ ভিৰ কমচে কম ৩-৪ হাজাৰতকৈ বেছি হ'ব। আৰু এতিয়া বৰ্তমান আমি মন্দিৰৰ কাষত সোমাই গ'লোঁ, ভিতৰলৈ সোমাই আহিলোঁ। আৰু ইয়াত বন্তিও জ্বলোৱা হৈছে। দেখিছেই কিমান মানে বন্তি জ্বলোৱা হৈছে, কোনো হিচাপ নাই, মানে কিমান হাজাৰ হ'ব হিচাপ নাই। এইফালে ভিতৰতো লাইন লাগিছে। এইকেইটা চক একদম বৰষুণত তিতি মোৰ অৱস্থা বেয়া, মানে কাহ লাগি গ'ল মোক। মই যেনে তেনে কৰি আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। এই ভিতৰটো আন্ধাৰ দেখাইছে, মানে কি হৈছে এইটো মানে কি কয়, ৰাতি ভিডিঅ' শ্বুট কৰা হৈছেতো, সেইটো কাৰণে অলপ আন্ধাৰ দেখাইছে। আৰু মানে ৰাতি মানে 3টামান বজা ৰাতি, আৰু ইমান ৰাতিও নহয়। এতিয়া মই ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। এই দেখিছে নহয় চাৰিওফালে মানুহ। এতিয়া অলপমান বতৰটো পোহৰ কৰিছে, কিন্তু বৰষুণটো এৰা নাই, পূৰা বৰষুণ দি আছে। মানে বৰষুণতো মানুহ তিতি আৰু গৈছে আৰু ভগৱানৰ ওচৰতে প্ৰাৰ্থনা জনাবলৈ। দেখিছে এই মানুহবিলাক চব, কিছুমান মানুহ চাপ মানে এই ত্ৰিপালৰ ভিতৰত সোমাই আছে, কিছুমান মানুহ বাহিৰত ওলাই আহিছে। তো আপোনালোকক মই গেটটোও দেখাই দিম, আপোনালোকে শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে চাব। আৰু আপোনালোকে সঁচাকৈ যদি ভোলেনাথৰ ভক্ত হয়, শিৱ ভক্ত হয়, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকক অনুৰোধ জনাইছোঁ, কাৰণ এইখন জেগা মানে বহুত মানে পবিত্ৰ জেগা হয়। আৰু আপোনালোকক যিমান কষ্ট কৰি মই এই ভিডিঅ'টো বনাই আপোনালোকক দেখাইছোঁ, আপোনালোকে এবাৰ চিন্তা কৰিব। মোৰ অৱস্থা একেবাৰে বেয়া, তথাপিও আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আৰু আপোনালোকক অনুৰোধ কৰিছোঁ এই জেগাত আহিব এবাৰ, আপোনালোকৰো মনটো বহুত আনন্দ হৈ যাব। এইটো চব লিখা আছে শিৱদৌল নেগেৰিটিং লিখা আছে। তো বন্ধুসকল চাইছে নহয় এইফালে চক। আৰু এতিয়া মই ইফালে পিছফালে বজি যাম, মানে ৰাস্তাৰ ফালে ওলাই যাম। এইফালে চক, আপোনালোকে যদি বস্তু মানে তেল চাকি তাকি অনা নাই তেতিয়াহ'লে এইডোখৰতে ল'ব পাৰিব। ইয়াত চব পোৱা যায়, তেল চাকি মিঠাতেল এইবিলাক বস্তু। আৰু চবতকৈ সুন্দৰ জেগা হয়, মই আপোনালোকক এইডোখৰ দেখাই দিছোঁ। সুন্দৰ বুলি কেলৈ কৈছোঁ, ইয়াত মানে বান্দৰৰ বহুত মানে ভিৰ। আৰু এইডোখৰত মানে মানুহে আহি ইয়াত ফল মূল দিয়ে বান্দৰক, আৰু মনোকামনা পূৰ কৰিব পাৰে। মানে এইডোখৰত আহিলে বান্দৰক খুৱাব, আপোনালোকে বুট খুৱাব, কল খুৱাব,
আৰু তাৰ পৰা বান্দৰৰ পৰা আশীৰ্বাদ ল'ব বান্দৰবিলাকে একো নকৰে কোনো ক্ষতি নকৰে চক ময়ো দি আছোঁ কল দি আছোঁ আৰু মোৰ মানুহজনীও আছে লগতে ওচৰতে আছে এইটো শাৰী পিন্ধিছে ৰঙা শাৰী এইটো মোৰ মানুহজনী হয় এইটো দেখিছে নহয় কল দিছোঁ মই একদম ওচৰৰ পৰা একো বান্দৰবিলাক একো ক্ষতি নকৰে ইমান ভাল লাগে মানে এইডোখৰত গ'লে মানে বৰষুণ দিয়াৰ কাৰণে অলপমান বেয়া লাগিলে বাৰু এইফালে ওচৰতে মানুহ এজনী ৰৈ আছে চক তাক একো কৰা নাই ইমান ধুনীয়াকৈ সিহঁতি বহি আছে তাৰ ওচৰতে আছে খাইছে কিন্তু তাহাঁতক ক্ষতি কৰা নাই চক এইটো বান্দৰবিলাকক মই দি আছোঁ কল দি আছোঁ খাই আছে কিন্তু একো ডিষ্টাৰ্ব কৰা নাই মোক এইটো আপোনালোকে যদি সাক্ষাৎ ভগৱান দেখি পোৱা নাই তো এই ডোখৰত আহিব মানে লগতে ভোলেনাথৰ লগত বজৰংবালীৰো দৰ্শন হৈ যাব এইটো দেখিছেনে পোৱালিটো কেনেকৈ কোচত লৈছে মাকজনী মানে দেখিলে মৰম লাগি যায় একদম এনেকুৱা মজা লাগে তাত গ'লে মানে আপোনালোকে আহিব এবাৰ বৰ ভাল খালি বান্দৰবিলাকক খং উঠালে দিগদাৰী খং উঠালে মানে সিহঁতি আকৌ আক্ৰমণ কৰি দিবও পাৰে মানুহৰো তেনেকাই খং উঠালেতো মানুহৰো খং উঠি যায় আৰু মই আপোনালোকক দেখাম মানুহে বান্দৰৰ ওপৰত কেনেকৈ সেৱা কৰিছে আপোনালোকে চাই থাকক দেখিছে নহয় মানুহে বুট দি আছে মই একদম ওচৰৰ পৰা ভিডিঅ' শ্বুট কৰিছোঁ এইটো মই এই ডোখৰত আপোনালোকক দেখাব বিচাৰিছিলোঁ এইটো চক মানুহে খান্দিয়ে কল আনি কাটি আৰু বান্দৰক টিঙৰ ওপৰত দলিয়াইছে এইটোৱে হয় মানে হনুমানৰ বজৰংবালীৰ এইটো হেৰি হয় সৈনিকৰ ঘৰ বুলি ক'ব পাৰি এইটো ইয়াতে বান্দৰবিলাক থাকে পুৰা চব বান্দৰবিলাক কেনেকৈ বহি আছে মানে ইয়াত আহিলে মানে আপোনালোকৰ মনটো বহিয়ে যাব মানে আৰু ইয়াত আহিলে আকৌ যাবলৈ মন নাযাব এনেকুৱা মানে মজা লাগে ডোখৰত এই চক মোক একদম ওচৰৰ পৰা ভিডিঅ' শ্বুট কৰিছোঁ কিন্তু বান্দৰবিলাকে একো ক্ষতি কৰা নাই মোক মানে একদম হাতৰ পৰা বুটলি লৈ হাতেদি আপোনালোকে ল'ব বান্দৰক খুৱাব পাৰে মানে মানুহৰ দৰে হাতৰ পৰা লৈ ঠিক আছে মই এইখিনি আপোনালোক দেখালোঁ এতিয়া আগলৈ যাম অলপ এইটো চব দোকান লাইন দোকান লাগিছে ইফালেও দোকান চবফালে দোকান আছে এতিয়া মই লাহে গৈ আছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ অকণো নকৰিব স্কিপ কৰি দিলে আপোনালোকে শেষৰ ভিডিঅ'টো বুজি নাপাব ঠিক আছে এইফালে চক মই পিছফালে দি আহিছোঁ এতিয়া বাকী ভিডিঅ'টো দেখাম এইফালে দোকান লাগিছে এইফালে ৰাস্তা পুৰা বৰষুণত মানে মানুহ তিতি গৈ আছে ৰাস্তাটো দেখিছেনে কিমান কেনেকুৱা তিতি আছে একদম পুৰা পিছল হৈ আছে ৰাস্তাটো তথাপিও আমি ভগৱানৰ ওচৰত গৈছোঁ দৰ্শন কৰিবলৈ আৰু আপোনালোকেও এবাৰ আহিব এইটো চক আমাৰ যিমান ভক্তবিলাক আছে মোৰ লগৰ চবকেইটা আহিছে এইকেইটা আৰু ইয়াতে আপোনালোকে যি মন যায় সেইখিনি বস্তু পাব পাৰে সূতা আছে আপোনাৰ হেৰি আছে এইবিলাক মানে বেপাৰীবিলাক বিক্ৰী কৰিছে ইয়াত ৰং বিৰঙৰ সূতা আছে আপোনালোকে যি মন যায় সেইটো ৰঙৰ ল'ব পাৰে ইয়াত ওপৰত ওলোমাই থোৱা আছে এইবিলাক সৰু ল'ৰাক লগাই দিয়া বস্তু ব্ৰেচলেট এইবিলাকো আছে চাই থাকক বৰ মজা দেৱা এইখিনি বস্তু আপোনালোকে দেখি পালেই চাগে এতিয়া মই তললৈ গৈ আছোঁ এতিয়া মই তলৰ লাহে নামি গৈ আছোঁ এইটো চক মই ওপৰৰ পৰা তললৈ নামি গৈ আছোঁ আৰু যিমান ভক্তবিলাক চব তললৈ নামি গৈছে লাহে গৈ আছে কিন্তু বৰ ডবল বৰষুণ আপোনালোকে দেখিব পাৰিছে কেনেকুৱা পুৰা একদম ঝুঞ্জৰা কৰি থৈছে পুৰা বৰষুণ দি আছে মানে বৰষুণত মানুহ তিতিয়ে ভগৱানৰ ওচৰত গৈছিলে আপোনালোকে যদি সঁচাকৈ ভগৱানক বিশ্বাস কৰে তেতিয়াহ'লে ভিডিঅ'টো মানে শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু যিমান পাৰে ছাবস্ক্ৰাইব কৰি দিব মই আপোনালোকক অনুৰোধ জনাইছোঁ যদি আপোনালোকৰ ভগৱানৰ ওপৰত বিশ্বাস আছে তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যদি বিশ্বাস নাই তেতিয়াহ'লে কৰিব নালাগে মই আপোনালোকক সেইটোৱে অনুৰোধ জনাইছোঁ ঠিক আছে আপোনালোকে এবাৰ যদি বুজি পাইছে তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব বান্দৰবিলাক ওপৰতো আছে ওপৰতে সিটো দেখিছে নহয় গছৰ ওপৰত আছে মই ওপৰলৈকে ভিডিঅ' কৰিছোঁ এতিয়া বৰ্তমান তাৰ পৰা আমি ৰাস্তাত ওলাই আহিলোঁ তো আপোনালোকক মই যিমানখিনি ভিডিঅ' দেখালোঁ আপোনালোকে যদি ভিডিঅ'খিনি চাই যদি অকণমানো যদি ভাল পাইছে
তেতিয়াহ'লে যিমান পাৰে শ্বেয়াৰ কৰি দিব বন্ধুবিলাকক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই বাৰম্বাৰ আপোনালোকক অনুৰোধ জনাইছোঁ ঠিক আছে আৰু যদি ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰি